কৃষ্ণ হরি শ্রী শ্রীকৃষ্ণায় নমো নমঃ। প্রথমে রাগেণ জ্ঞাতা হরে রাম রাম গোবিন্দে হরি রাম রাম এই শ্লোক এ মেঘা শ্যামল মূর্তিময়ত্ত মহাবাহু মহুরস্থল আয়তায়ত কুণ্ডলূষণং যুগং পীতাম্বরং সুন্দরম গোবিন্দে হরি রাম রাম এই শ্লোক এ জেনাকারী ভক্ত রক্ষার হেতু মুসুকুণ্ড হাতে কাল যৌবন নিধন জেনাকারী দুষ্টক দমন হেতু সন্তক পালন হেতু যুগে যুগে গোবিন্দে হরি রাম রাম ನನಗೆ ರಾಖು ಹಾಯ್ ತಾಲ್ এক তাল ও রে আয়া
লায়ু ধার ওয়ারে জয় দেব নারায়ণ ওয়ারে হেন হরি পরে মুরাগতি ওয়ারে আম হরি মোহি সম্প্রতি ওয়ারে জয় জয় দেব নারায়ণ ওয়ারে হেন হরি ভুবনে মুরাগতি ওয়ারে রাম হরি ভুগি মোহপ্রতি নৈদন্তে গুপ্তধার পমতি বিস্তারেণ প্রথমে মাধব মাধব ইত্যুক্তা সভাসদ সম্বুদ্ধা এ দ্বিতীয় শ্লোক ভূভূ অভাহদ ইয়ং সিনধু চর্থায়েরুণ অথ হরিহর যুদ্ধ বান পরাজয় নামং নাটকং শ্রবণে মুক্তি সাধক এ অর্থ ভৌতিমা এ জয় জয় এ জয় জয় দেব নারায়ণ তুয়া পাবে করহু বর্ণন মুসুকুণ্ড কূপে পৰি কাল যৌবন বীৰ ভস্মীভূত হইলা তেতি ক্ষণ শীতলেখা কুমক হইলা উহা দেৱী স্বামীক বইলা হৰিহৰ যুদ্ধ অতি ভয়ংকৰ হেন জানি নৰলোকে এৰি আনকাম পাতক সাৰুকদাগি মূল ৰাম ৰাম পাতক সাৰুকদাগি মূল ৰাম ৰাম য়াৰে পাতক সাৰুকদাগি মূল ৰাম ৰাম হৰি হে য়াৰে পাতক সাৰুকদাগি মূল ৰাম সংগী আকাশে কি বাদ্য বাজত আহে সখী আকাশে দেৱ দুন্দুভি বাজত 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 আহা পরম পুরুষ শ্রীকৃষ্ণ মিলল 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 আহে সামাজিক লোক হামু যাকেৰি কথা কহৈছি ওহি পরম পুৰুষ শ্রীকৃষ্ণ এহিৰ সভাৰ মধ্যে প্ৰৱেশ কৰি আৱত তাক সাৱধানে দেহ শুনহ নিৰন্তৰে হৰি বুল্ল শ্লোক নৃত্য ধিম ধিম ধিম
থানা দিমি কি থান থানা না 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 দিমি কি থান রেগে না ঘে না ঘে না গে না ঘে নিদাম তুম তানা তিরগি থানা ধে কি সুত্তনি তনিষ্কান্তর প্রবেশৰৰ গীত ৰাগ সিন্ধুৰা তাল এক তাল প্রবেশ করুত কৃষ্ণ সকাল ত্যাগ কৌতিজিত জগত পালকুদেব দুষ্ট দানব প্রবেশৰ গীত ৰাগ সিন্ধুৰা তাল এক তাল জগত গুরু কয়ু পর মেঘ হরি পায়রা
কৃষ্ণয় বাসুদেবায় হরয়ে পরমাত্মনে প্রণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। বিনন্ত বিলাস সৃষ্টি আমার এই অভিলাষ সৃষ্টি স্থিতি প্রলয়ৰ আমি এই গৰাকী কিন্তু এই মায়াময় সংসাৰৰ সকলো প্ৰাণীয়েই স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি পেলাইছে মানৱত্বৰ জ্ঞান পাহৰি পেলাইছে হৰিৰ পূজা দুষ্ট দমন আৰু সন্ত পালনৰ হেতু এই পৃথিৱীত যুগে যুগে মই ধৰিছো অৱতাৰ যুগে 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 মই ধৰিছো অৱতাৰ নমঃ বিশ্বস্বরূপায় বিশ্বশৈবং একমে বিশ্বরায় বিষ্ণু গোবিন্দায় নমো নমঃ। জন্মলৈ মানৱ ৰূপত নানা লীলাৰ কৰি সূচনা দুষ্ট দমন আৰু সন্ত পালন কৰি ধৰা ধামত থাপিছো ধৰ্ম জাতি অজাতিৰ বিচাৰ নকৰি ভক্তাধীন ভগৱান ৰূপে ভকতৰ পিছে পিছে বিচৰণ কৰোঁ ভকতৰ দু আচৰণ কৰা সকলক আমি ক্ষমা নকৰোঁ ভকতক নিন্দা কৰা আৰু নামৰ দু আচৰণ কৰা সকলক আমি যুগে যুগে শাস্তি বিধান কৰি আহিছোঁ কাৰণ আমি এই জগতৰ গৰাকী আমি এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান শ্ৰী কৃষ্ণ হরি জয় হৰি গোবিন্দ নারায়ণ রাম কে হব এ হরি রাম রাম কে হব
নারায়ণ আহ কি যে মনোমোহা দৃশ্য নয়ন সাৰ্থক হ'ল মোৰ প্ৰভু তোমাৰ যে কি অনন্ত লীলা আমি তোমাৰ মায়াতে মজি থাকিলেও তোমাৰ তত্ত্ব বুজিবলৈ বৰ ভাল পাওঁ দয়াময় কি যে তোমাৰ মায়া সেই ব্ৰত ধাৰণ কৰিছা প্ৰভু নাৰদৰ শত কোটি প্ৰণিপাত কৰিবা গ্ৰহণ দেৱৰ্ষি প্ৰভু উঠক দেৱ নাৰায়ণ আপোনাৰ আগমনে আমাৰ এই স্থান পবিত্ৰ কৰিলে নাৰায়ণ বাৰু দেৱৰ্ষি প্ৰভু আপোনাৰ আগমনৰ কথা ব্যক্ত কৰক নাৰায়ণ নাৰায়ণ হে অন্তৰ্যামী ভগৱান আমাৰ আগমনৰ কথা আপুনি সকলো জানে তথাপিতো সুধিছে যেতিয়া কওঁ শুনক প্ৰভু মগধৰাজ জৰাসন্ধৰ প্ৰতাপত ভাৰতৰ বহুতো ৰজা প্ৰজাৰ সুশান্তি নোহোৱা হৈছে বহুতো ৰজা জৰাসন্ধৰ পোতাশালত বন্দী হৈ আছে সেইবিলাকৰ মুক্তি নহ'বনে প্ৰভু দেৱৰ্ষি প্ৰভু সেই বিষয়ে মই চিন্তা কৰি আছোঁ। নাৰায়ণ জৰাসন্ধৰ নিধনৰ বাবেই মোৰ এই মৌন ব্ৰত নাৰায়ণ তাৰ নিধনকাল ওচৰ চাপি আহিছে সেইবাবে আপুনি নিশ্চিন্ত হৈ থাকক ধৰ্মৰাজ যুধিষ্ঠিৰে অলপতে ৰাজসূয় যজ্ঞ আৰম্ভ কৰিছে তাৰ আগেই জৰাসন্ধক বধ কৰি ৰাজন্য বৰ্গক মুক্ত কৰিব লাগিব নাৰায়ণ নাৰায়ণ আপোনাৰ মহিমা বুজি পোৱাটো অতি টান প্ৰভু আপোনাতে সকলো জীৱন উদ্ভৱ আৰু আপোনাতেই পতন তথাপিতো আপুনি আমাক চালনা কৰিছে যাওঁ আমিও ধৰ্মৰাজৰ ৰাজসূয় যজ্ঞ সম্পাদনত সহায় কৰোঁগৈ ভাল দেৱৰ্ষি প্ৰভু এতিয়া ৰাখে মাগিছোঁ বিদায় কৃষ্ণয় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণতো ক্লেশনাশায় গোবিন্দায় নমো নমঃ নমঃ ব্রহ্মণ্য দেবায় গুরু ব্রহ্মণ্য সীতাশয় জগদ্ধিত কৃষ্ণায় গোবিন্দায় নমো নমঃ বৈকুণ্ঠৰ ভৱনে এ দেখিলো নয়নে দৈৱকী নন্দন হৰি এ প্ৰভু ৰাতুল চৰণতে শুননো পূৰ্বাজে ৰুণজু নজু নকৰি ৰুণজু নজু নকৰি নাৰায়ণ 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 বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দৈৱকী নন্দন হৰি প্ৰভু ৰাতুল চৰণতে শুননো পূৰ্বাজে ৰুণ জুন জুন কৰি হৰি ৰাম 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 কৃষ্ণ ৰাম
আমিও যাও নিষ্কৰ্তব্যৰ হেতু হও অগ্ৰসৰ কৃষ্ণ হরি শিবায় বিষ্ণু রূপায় বিষ্ণুয়ে শিব রূপিণা অনাদি জগধীতায় নমো হরি হরাত্মনে হর হর মহাদেব হর হর মহাদেব ভাত মেঘকনে দেব তৃণ দেব তৃণ হাতে হুল লয়া সরে বিখব হাতে হুল লয়া সরে বিখব হর বিখব অঙ্কাদেব ঘৰসাৰ গণে সৰ্প পাদা গলে সর্প হৰ হৰ মহাদেৱ সৰ্বজনে গুণা হর হর মহাদেব সর্বজনে পুরা সর্বজনে পুরা কর্পূর গৌরী
ভুজগেন্দ্র হর সদা বসন্ত হৃদয়ার ভিতে ভাব ভবাবি সহিতম নমামি হর হর মহাদেব হর হর মহাদেব। পরম মঙ্গলময় পুৰুষোত্তম বিষ্ণুৰ বাওঁ পাৰ্শ্ব সন্তে এই শিৱ পঞ্চাননৰ হ'ল আবিৰ্ভাৱ। পৰম ব্ৰহ্মৰ ইচ্ছানুসাৰে ব্ৰহ্মাই চৰাচৰ জগত কৰিলে সৃজন আৰু বিষ্ণুৱে জীৱৰ দেহত স্থিতি লৈ সকলোকে কৰিছে পালন। আৰু মই ৰুদ্ৰৰূপে সাক্ষাততে সংসাৰ মূৰ্তি ধৰি খন্তেকতে প্ৰলয়ৰ অগ্নি জ্বলাই ভীষণ মহাপাপীগণৰ ধ্বংস যজ্ঞ কৰিছো ৰচনা। কিন্তু এই সকলোবোৰ নহয় সম্ভৱ ব্ৰহ্মাণ্ডৰ গৰাকী বিষ্ণুৰ ইচ্ছানুসাৰে। যাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। সব হরি ও
রাম হরি রাম হরি রাম হরে রাম হরি রাম হরি রাম হরি রাম হরি গুণানীর রে গুণানীর প্ৰণাম যদুপতি। সকলোটি গোৱাৰ স্থান। দাদা কৃষ্ণ সাত্যকী যদুপতি মগধৰ অসীম প্ৰতাপী আৰু অদমনীয় বীৰ জৰাসন্ধৰ আক্ৰমণত যদুবংশ আৰু মথুৰাবাসীৰ প্ৰজাগণে অশেষ নিৰ্যাতন ভোগ কৰিব লগা হৈছে। সি লক্ষ লক্ষ সেনানী সহিতে 17 বাৰ নিষ্ফল আক্ৰমণ চলাইছে এই মথুৰাৰ ওপৰত। সঁচা কথা কৃষ্ণ। সেইবাৰ ৰাম কৃষ্ণ দুয়ো ভাই বানা অগ্নিত পৰি মৰিলো বুলিহে সি আমাক এৰি থৈ গৈছে। আমি জীৱিতা বুলি যদি জানে পুনৰাই সি মথুৰাত কৰিব আক্ৰমণ, সেই কথা একেবাৰেই নিশ্চিত। প্রবল শক্তিশালী রামকৃষ্ণ দুয়ো ভাই প্রবল বিশ্বত বীর কংস চালুৰ মুষ্টিক আদিকো বধ কৰিলা, কিন্তু তাতোতকৈও অল্প বলি জৰাসন্ধক কিয় বধ কৰিব পৰা নাই, সেই কথাহে মই আজিও বুজিব নোৱাৰিলো কৃষ্ণ। শুনা সাত্যকী, তুমি জৰাসন্ধৰ জন্ম মৃত্যুৰ ৰহস্য নাজানা একো। ৰাম কৃষ্ণৰ হাতত তাৰ মৰণ নাই, অস্ত্ৰে শস্ত্ৰেও তাক বধ কৰিব নোৱাৰি। সময়ত দ্বিতীয় পাণ্ডৱ ভীমসেনৰ দ্বাৰাই অভিনৱভাৱে বধ কৰি লক্ষ লক্ষ বন্দী ৰজাক মুক্ত কৰিব লাগিব, আৰু সেই সময়লৈকে জৰাসন্ধৰ আক্ৰমণৰ সন্মুখীন হ'বই লাগিব। দুৰ্দান্ত মগধ বাহিনীৰ সন্মুখীন হ'বলৈ মথুৰা বাহিনী সদায় প্ৰস্তুত। তথাপিও মথুৰাবাসীৰ অবাল বৃদ্ধ বনিতাক শান্তি আৰু নিৰাপত্তা দিবৰ কিবা উপায় উদ্ভাৱন কৰিব নোৱাৰানে পিতা? তাৰ উপায় চিন্তা কৰি আছো পদুন্য। ভাৰতৰ উত্তৰ পশ্চিম সীমান্তৰ অতল সমুদ্ৰৰ মাজত বিশ্বকৰ্মাৰ দ্বাৰা বিচিত্ৰ দ্বাৰকাপুৰ নিৰ্মাণ কৰাইছো। যদুবংশ আৰু মথুৰাবাসীক তাত নিৰাপদে ৰখাৰ ব্যৱস্থা কৰিছো। তথাপিও পিতা, আমি যদুবীৰগণে জৰাসন্ধৰ আসন্ন প্ৰতিহত কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকিব লাগিব। উচিত কথা কৈছা পুত্ৰ। বাৰু এতিয়া আমি জৰাসন্ধই বিধ্বস্ত কৰি যোৱা দুৰ্গসমূহ পুনৰ নিৰ্মাণৰ কাম আয়োজন কৰোঁগৈ ব'লা। ব'লা কৃষ্ণ। কৃষ্ণ হরি
মন্ত্ৰী আৰু সেনাপতি দানৱৰাজ সৰগৰ অমৰাৱতী তুল্য শোণিতপুৰ আমাৰ এনেহেন ৰম্য ভূমি শোণিতপুৰৰ এক ছত্ৰী দানৱ নিপতি বিৰোচন নাতিময় বানাসুৰ মন্ত্ৰী আৰু সেনাপতি দানৱৰাজ এটি গুৰুত্বপূৰ্ণ বিষয় আজি তোমাৰ হবে কৰিম আলোচনা আজি কতকাল সমকক্ষ প্ৰতিদ্বন্দ্বীবীৰ মই ফুৰিছোঁ বিচাৰি কিন্তু অত্যপি নাপালোঁ মোৰ যোগ্য প্ৰতিদ্বন্দ্বী সেইবাবে মনোমত্ত সিদ্ধি লাভৰ অৰ্থে প্ৰভু ভোলানাথক ধ্যান কৰিবলৈ মই মনস্থ কৰিছোঁ মোৰ ধ্যানৰ কালছোৱাত ৰাজ্যৰ দায়িত্ব তোমালোকৰ দানৱৰাজ প্ৰবল প্ৰতাপী সেনাপতি গোপকৰ্ণ থাকোঁতে জীৱিত কোনে কৰিব পাৰে অপকাৰ শোণিতপুৰত আৰু যদি কোনোজনে কৰে দুৰ্ঘাত তাক ধৰি বান্ধি আনি জাপি দিম জ্বলন্ত অগ্নিকুণ্ডত শৰীৰত শেষ বিন্দু ৰক্ত থকালৈকে উৎসৰ্গ কৰিম জীৱন জননী জনমভূমিৰকে দানৱৰাজ আপোনাৰ মন্ত্ৰৰে দীক্ষিত এই কুভান্ন মন্ত্ৰীয়ে আপোনাৰ অনুপস্থিতিত ৰাজকাৰ্য সুচাৰুৰূপে চলাবলৈ কৰিম চেষ্টা প্ৰাণান্তেও ৰাজকাৰ্যত নজন্মা বাধা আপুনি আপোনাৰ কাৰ্যত হক অগ্ৰহৰ দানৱৰাজ ধন্য ধন্য বীৰগণ ধন্য মই ধন্য তোমালোক ধন্য মোৰ জননী জন্মভূমি তোমালোকৰ দৰে বীৰ লাভ কৰি তোমালোকৰ বিৰোচিত বাণীত মই কৰিছোঁ উৎসাহ লাভ দানৱৰাজ আপোনাৰ যাত্ৰাৰ সময়ত মোক আন এক চিন্তাই চিন্তিত কৰি তুলিছে ব্যক্ত কৰা মন্ত্ৰী চিন্তাৰ কাৰণ দানৱৰাজ আপোনাৰ যাত্ৰাৰ সময়ত আপোনাৰ কন্যা উষা দেৱীৰ দায়িত্ব কোনে ল'ব দানৱৰাজ মন্ত্ৰী দানৱৰাজ চাওঁতে চাওঁতে কন্যা মোৰ উষাই কন্যাকাল পাৰ কৰি আহিল বৰ্তমান উষাক উপযুক্ত পাত্ৰত অৰ্পণ কৰিব লাগিছিল ইও মোৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে কিন্তু সকলোৱে শুনা মোৰ জীৱনৰ পণ মোৰ দুহিতা উষাৰ পৰিণয় হ'ব লাগিব এক ঐশ্বৰিক পৰিণয় শোণিতপুৰৰ চৰ্তু ভিত্তি বেৰি গড় নিৰ্মাণৰ মই কৰি লোৱা দে গড়ৰ বাহিৰে বাহিৰে ভয়ংকৰ খাই নিৰ্মাণ কৰিবা চৌদিশে সৰ্বক্ষণে অগ্নি প্ৰজ্বলিত কৰি ৰাখিবা আৰু চাবা যাতে এটি ক্ষুদ্ৰ প্ৰাণীয়েও বিনা অনুমতিত গড়ৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে সেই সুদৃঢ় গড়ৰ মাজত বিৰাজ কৰিব উষা সখীসকল আৰু অসংখ্য পৰিচাৰিকাৰ সমেত উত্তম উত্তম হ'ব দানৱৰাজ আৰু পণ হ'ল যি অজেয় বীৰে দুৰ্লংঘ গড় লংঘন কৰি উষাৰ প্ৰসাদত প্ৰৱেশ কৰিব সেইজন বীৰেই হ'ব উষাৰ উপযুক্ত বৰ দানৱৰাজ উষাৰ প্ৰতি যে অন্যায় আচৰণ এনে কোনো বীৰ নাই এই ত্ৰিভুৱনৰ মধ্যত যি সেই দুৰ্গম গড়ত প্ৰৱেশ কৰিব পাৰিব মন্ত্ৰী দানৱৰাজ মোৰ এই পণ অলৰচৰ সেনাপতি দানৱৰাজ লক্ষ লক্ষ নিপুণ কৰ্মী নিযুক্ত কৰি গড় নিৰ্মাণৰ কাম আৰম্ভ কৰা বাছি বাছি নিপুণ সৈনিক গড়ত পহৰাৰ দিয়া ব্যৱস্থা কৰিবা আৰু চাবা যাতে এটি ক্ষুদ্ৰ প্ৰাণীয়েও গড়ত প্ৰৱেশ কৰিব নোৱাৰে যোৱা নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ দানৱেশ্বৰ নিৰ্দেশ মতে কৰিম কাৰ্য দিলো প্ৰতিশ্ৰুতি মই আহিলোহে মন্ত্ৰী দানৱৰাজ তোমাৰ দায়িত্ব হ'ল সুচাৰুৰূপে ৰাজ্য শাসন কৰা শোণিতপুৰৰ এক বিন্দু কণাৰো যদি তোমাৰ অৱহেলাৰ বাবে ক্ষতি হয় তাৰ পৰিণাম অতি ভয়ানক হ'ব যোৱা নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ দানৱপতি আদেশ মই নতশিৰে কৰিম পালন জননী জন্মভূমিৰ মংগল সাধনেই মোৰ ব্ৰত জীৱনৰ প্ৰাণান্তেও সেই ব্ৰতৰ পৰা বিচলিত নহওঁ কদাপি মই বৰ্তমান আহিলোহে দানৱৰাজ প্ৰভু ভোলানাথ নাই নেকি নীৰৱ সাধনৰ মধুময় ফলাফল তেনেহ'লে এইবাৰ মই ঘূৰ ধ্যানত নিমগ্ন হ'ম তাতো যদি নোহোৱা দৃশ্যমান
পাতাল ফালি দিগম্বৰ আজুৰি ত্ৰিভুৱন কৰিম পাত পাত তেতিয়া নিশ্চয় মোৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। এতিয়া যাওঁ বস্তিৰতে মহাভৈৰৱ মন্দিৰৰ দিশে হওঁ অগ্ৰসৰ। হরি ভগৱান বুলি কৰিছে চিকাহত মায়াৰ চাতুৰিত্বৰ সমপক্ষ কোনো নাই এই জগতত। মায়াৰ বলত ভাৰতৰ ৰজা প্ৰজা সকলোকে তলতীয়া কৰিছে আৰু সুন্দৰী ৰমণীসকলক হৰণ কৰি আনি পত্নীৰূপে গ্ৰহণ কৰিছে। শুনি হাঁহি উঠে সেনাপতি, স্ত্ৰী হৰণকাৰী কৃষ্ণ বোলে জগতৰ ঈশ্বৰ। কেৱল সিমানেই নহয়, সি ৰজাৰ সকলৰ মাজত সংঘাতৰ সৃষ্টি কৰি সাম্ৰাজ্য বিস্তাৰ কৰিছে আৰু প্ৰজাৰ মাজত সন্তাসৰ সৃষ্টি কৰিছে। তেন্তে জবনপতি সেই কৃষ্ণক উচিত দণ্ড দিয়া যাওক। মই তাকেই ভাবিছো, ভাৰতবাসী মূৰ্খ প্ৰজাগণে সেই চতুৰ কৃষ্ণক হত্যা বিধাতা বুলি স্বীকাৰ কৰিছে। সেইবাবে মই এক অভিযান চলাই কৃষ্ণক বন্দী কৰি জগতৰ জবান ধৰ্মৰ বিস্তাৰ সুগম কৰি তুলিম। উত্তম হ'ব জবনপতি, তেন্তে আৰু পলমৰ নাই প্ৰয়োজন। এই বিজয় অভিযান সোনকালে আৰম্ভ কৰোঁ। সাৱধান ভাৰতবাসী।
চোৱা দাদা, চোৱা সাত্যকী, মথুৰাৰ এই দিশৰ দুৰ্গবিলাক জৰাসন্ধই কিদৰে বিধ্বস্ত কৰি গৈছে। এই দুৰ্গবিলাক পুনৰ নিৰ্মাণ কৰাই যাদৱ বাহিনীক সুসজ্জীৱিত কৰি ৰাখিবই লাগিব। দাদা, তুমি পূব দিশত থাকি মথুৰা সুৰক্ষাৰ ব্যৱস্থা কৰিবা। কৰিব পাৰিব। সত্য কথা যদুপতি, শত্ৰু সংহাৰৰ বাবে এই যাদৱ বাহিনী সদায় প্ৰস্তুত। পিতা পিতা আৰু জ্যেষ্ঠ পিতা, মুহূৰ্ততে যাদৱ সেনাপতিক কৰগাদেশ প্ৰস্তুত হওক সকলোটি যুদ্ধৰ বাবে। কোৱা পুত্ৰ, প্ৰৱেশ কৰিছে নেকি কোনো শত্ৰুৱে এই মথুৰা নগৰীত? পিতা, বিপুলে সৈন্য বাহিনী লৈ প্ৰবল বেগেৰে আহিব লাগিছে যৌৱনপতি কাল যৌৱন। গতিকে পিতা, কালক্ষয় নকৰি বাধা দিব লাগে সেই শত্ৰু বাহিনী। ইমান সাহস সেই যৌৱন দুৰাচাৰৰ। সাত্যকী, প্ৰদ্যুম্ন, কৃষ্ণকে প্ৰমুখ্য কৰি সকলো যাদৱ ভুৱা সুসজ্জিত। দেখুৱাব লাগিব সিহঁতক যমৰ আলয়। হ'ব নহ'ব অন্যথা বুজি পাব সেই যৌৱন বাহিনীয়ে আমাৰ এই যাদৱৰ পৰাক্ৰম কিমান। এবে বলা সকলোটি বাধা দিওঁ সেই যাদৱ বাহিনী। জয় রামকৃষ্ণ, জয় জয় রামকৃষ্ণ, জয় মহামহাবীর গণ, জয় জয় জয়। যুদ্ধ যাত্রা করি চলে যদুবীর গণ, আরে সঙ্গে চলে মহাবীর অতি বলবান, আরে সঙ্গে চলে মহাবীর অতি বলবান, আরে কটু বেদি গয়া পাশে যাদবীর গণ, আরে রাম হরি রাম হরি মুনারি রতর, আরে রাম হরি রাম হরি মুনারি রতর। জয় কাল যমনের, জয় মহামহাবীর গণর, জয় জয় জয়। হে আরে যুদ্ধ যাত্রা করি চলে, যুদ্ধ যাত্রা করি চলে, কাল যৌবন বীর, কাল যৌবন বীর, পদ ভরে বহুমতি, আরে পদ ভরে বহুমতি, হবে ধর ধর, কপে ধরা ধরা। সেনাপতি, মনত ৰাখিব, বল বিক্ৰমেৰে যাদৱ বাহিনীক পৰাস্ত কৰিব নোৱাৰিলেও চলে বলে কিম্বা কৌশল কৰি হ'লেও কৃষ্ণক বন্দী কৰিবই লাগিব। কৃষ্ণক বন্দী কৰিব পাৰিলে মই তোমাক মথুৰাৰ অধীশ্বৰ পাতিম। তাৰ বাবে চিন্তা নকৰিব যৌৱনপতি। বাহুৰ বলে দুৰ্বল যাদৱ বাহিনী ধূলিসাৎ কৰি যমুনাৰ বালিৰ লগত বিলীন কৰি দিম আৰু কৃষ্ণক বন্দী কৰি আপোনাৰ মনৰ অভিলাষ পূৰ্ণ কৰিম। জয় যমনপতিৰ, জয় যমনপতিৰ, জয় মহামহাবীৰ গণৰ। জয় গণপতি কৃষ্ণৰ। মথুৰাৰ সীমান্ত তহঁতে কিয় সৈন্যৰ সমাৱেশ ঘটাইছ? তহঁতৰ উদ্দেশ্য কি? তই আগে পৰিচয় দে, কোন তই? মই দৈৱকীৰ নন্দন কৃষ্ণ। কৃষ্ণ, তই
এই কৃষ্ণ গোপিনী বস্ত্র চুর করিয়া কৃষ্ণ না জাননে তহতে যদুপতি কৃষ্ণ এই জগতৰ ঈশ্বৰ যদি সেই হয় আজি তোক বন্দী কৰি মই খাম জগতৰ দ্বিতীয় ঈশ্বৰ সেনাপতি অতি শীঘ্ৰে বন্দী কৰাই কলিয়া কৃষ্ণ সাৱধান কলিয়া কৃষ্ণ, তোৰ বিনাশৰ বাবেই কৰিছো আমি মথুৰাৰ আক্ৰমণ। তোক বন্দী কৰি সমগ্ৰ ভাৰতত যৌৱন ধৰ্ম কৰিম প্ৰচাৰ। এতিয়াও দিছো তোক হিত উপদেশ, অস্ত্ৰ পেলাই কৰ আত্মসমৰ্পণ। ইমান অহংকাৰ তহঁতৰ নিচিনিলি এতিয়াও ৰাম কৃষ্ণ কোন তহঁতৰ বিনাশ আজি জানিবি নিশ্চয়। আজি তহঁতৰ পেটেৰে সমগ্ৰ যমুনাৰ পানী কৰিম বঞ্চিত। দে যুদ্ধ নকৰি ফল লাগিলে খুনৰ অতি ভয়ংকৰ ভৰে বসুমতী কপে আরে কৃষ্ণ ভাৰতত তোৰ ভোগ কলি আজি এই কাল যাবনৰ হাতত তোৰ জীৱন লীলা হব অৱসান। পাৰিলে আত্মৰক্ষা কৰ। পাপিষ্ঠ কাল যবন দুষ্টৰ অন্তকেই বাসুদেৱ কৃষ্ণ থাকোঁতে মথুৰাত তাৰ সাধ্য ভাৰতত যবন ধৰ্ম কৰিব পচাই। বিচাৰিছ যদি তই নিজৰ হিত গুচি যা নিজ ৰাজ্যে নগৰী পলম। সাৱধান কৃষ্ণ, এই কাল যাবনে নিজৰ অভিলাষ পূৰ্ণ নকৰাকৈ কেতিয়া ঘূৰি নাযায় নিজ ৰাজ্যলৈ। ধৰিলো হাতেৰে তীক্ষ্ণ আক্ষী, পাৰা যদি আত্মৰক্ষা কৰ। বেছ তেন্তে সেই হওক। বেছ তেন্তে। লাগিল হে মনৰ দৈৱ কিল লাগিল দৈৱ কিল পদ
প্ৰবে সভাৰ মাজে মুকুন্দ ৰাই ওয়ারে প্রবে সূৰ্যবংশীয় মহাৰাজ মুচুকুন্দ গভীৰ নিদ্ৰাত নিমগ্ন। এই সুযোগতে কাল যৱনক বিনাশ কৰিব লাগিব। যাওঁ যাওঁ মই সৌ সুদূৰত লংগৈ আশ্ৰয়। কালযাবন কালযাবন কৃষ্ণ কৃষ্ণ পুৰুষ কৃষ্ণ ভাগৰাক্ৰান্ত হৈ ভয়ত গহ্বৰত কৰিছে শয়ন। তই মোক সদস্য দজন পথ ধৰাই ভীষণ কষ্ট দিলি। তোক
প্ৰাঞ্জতিষ্ম মদন মোহন দেব্ৰজ্যোতিৰে হৰিৰ দুৱাৰৰে অন্ধকাৰ গৃহত সূৰ্যৰ জ্যোতিৰে আলোকিত কৰি তোমাৰ শিৰৰ ময়ূৰ পাংখাযুক্ত ৰজত কাঞ্চন কিৰীটি বিচিত্ৰ কুণ্ডল শান্তনু প্ৰীতবসন হাতত চক্ৰ আৰু পদ্ম কণ্ঠত বৰ্ণমালাই মোক কৰিছে বিৰাজ কোৱা তুমি বৈকুণ্ঠৰ শ্ৰী নাৰায়ণ কৈলাসৰ শিৱ নতুবা সহস্ৰলোচন আৰু কোৱাহে দেব্ৰ পুৰুষ মোৰ ক্ৰোধত ভস্ম হোৱা জন কোন হতভোগী মহাৰাজ মুচুকুন্দ মই শ্বেতবিলাস বৈকুণ্ঠৰ পূৰ্ণ বিষ্ণু নাৰায়ণ ভূমিভাৰ হৰণৰ হেতু দাপৰ যুগত শ্ৰীকৃষ্ণ ৰূপে মই লৈছো অৱতাৰ প্ৰয়োজন মতে সময়ৰ আহ্বানত আজি তোমাক সাক্ষাৎ কৰিবলৈ আহিলোঁ ভাগ্যলিপি অনুসৰি আজি তোমাৰ কোট দৃষ্টিত পৰি যৌৱন ৰাজ কাল যৌৱন ভস্ম হৈছে বাসৱৰ বৰ মতে আজি তোমাৰ নিদ্ৰা ভংগ হৈছে নমো নমো পূৰ্ণ কৃষ্ণ দেৱাদিৰ দেৱা তব পদ তলে মূৰ শতকোটি সেৱ মহাভাগ্য ফলে প্ৰভু লভিলো সাক্ষাৎ কৃষ্ণ বিষ্ণু সুপসন্ন হৈয়া মাত উঠা ভক্ত মুচুকুন্দ প্ৰভু তোমাৰ স্তুতিত আমি সুপ্ৰসন্ন হৈছো প্ৰভু কোৱা পুত্ৰ তোমাক কি বৰ লাগে প্ৰভু তোমাৰ দৰ্শন পালো যেতিয়া নাই আৰু মোৰ অন্য হাবিয়া হে ভক্ত মুচুকুন্দ প্ৰভু জন্মান্তৰ ক্ৰমে তোমাৰ মনোবাঞ্ছা সফল হ'ব তুমি বৰ্তমান বদৰিকাশ্ৰমলৈ গৈ মোৰ তপ আচৰণ কৰাগৈ প্ৰভু এই জন্মৰ অন্তত এক ব্ৰহ্মজ্ঞানী ব্ৰাহ্মণ হিচাপে জন্মগ্ৰহণ কৰি প্ৰভু আৰু এই সঞ্চিত পুণ্যৰ বলত মহামোক্ষ লাভ কৰিবা প্ৰভু বৰ্তমান এই দাপৰ যুগৰ প্ৰজাই তোমাৰ সুউচ্চতিকা শৰীৰ দেখিলেই ভয়ভীত হ'ব প্ৰভু যোৱা ভক্ত এতিয়া তুমি বদৰিকাশ্ৰমলৈ গমন কৰা প্ৰভু তোমাৰ আজ্ঞা শিৰ পাতি ললো মই এতিয়া মই মহাপুণ্য ক্ষেত্ৰ বদৰিকাশ্ৰমলৈ যাত্ৰা কৰোঁ মোৰ সেৱা গ্ৰহণ কৰিব প্ৰভু তথাস্তু
সব হরি ও আরে প্রভে কিনা মাঝে বানো রনন দিনি হারে ধীরে ধীরে শোনে দেবী होंगे हो की एक अरे धीरे धीरे सोरे देवी होंगे हो की अरे यही मोते बैला गोया शोभा रवि तोरा हरि राम हरि राम हरि मुरा हरे राम हरि राम हरि मुरा সখী 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 প্ৰিয় সখী মোৰ ৰাজকুমাৰী উষা সখী আজি বহুদিনৰে পৰা নিৰীক্ষণ কৰিছোঁ তোমাক যদিও বা প্ৰতিদিনে এই অপৰাহ্ন বেলাত বিচৰণ কৰোঁ আমি এই কাননৰ মাজে সখী তথাপিতো তোমাৰ মনে কিন্তু বিচৰণ কৰে অন্য কোনো স্থানে কোৱাচোন সখী তোমাৰ মন পখিলা বাৰু কেনি যায় উৰা মাৰি সঁচা সখী চিত্ৰলেখা সখী মন মোৰ কোনোবা আছে অজনা দেশত কায়িকভাৱে যদিও বা মই তোমাৰ কাষতে থাকোঁ মোৰ মন পক্ষী উৰা মাৰে কোনোবা আছে বৰ লগত সখী কোৱা সখী কেতিয়া আহিব তেওঁ লৈ শুকুলা ঘোৰা সখী সেইক্ষণ কেতিয়া আহিব সখী আমিতো হৈৰণ জানা একেটিকাই অন্যহাতে তুমিতো জানাই দেৱী ভৈৰৱীৰ সেই বৰৰ কথা দেৱী ভৈৰৱী জানো দেৱীয়ে যে কৈছিল তোমাক অহা বহাগ মাহৰ দ্বাদশী নিশাৰ শয়নত যিজনে তোমাৰ লগত কৰিব সম্ভোগ তেৱে হ'ব তোমাৰ স্বামী সখী কিন্তু সেইক্ষণ কেতিয়া আহিব সখী নিশ্চয় আহিব তোমাৰ এই অনিন্দ ৰূপত যাব তেওঁ এটি পতংগৰ দৰে সখী তোমাৰ এই ৰাতুল অধৰ উচ্চল যৌৱনমতীৰ অংগে অংগে সানি মিঠা বৰষণ ৰূপৰ সুধা তেওঁ কৰিব গ্ৰহণ সখী জানা সখী অহৰ্নিশে ভাবোঁ মই তেওঁৰে কথা সখী তেওঁ ৰুমাল বক্ষৰ মাজত কেতিয়া বিচাৰি পাম মই আত্মবিলুপ্তিৰ গভীৰ প্ৰশান্তি সখী পুত্ৰ নহ'ব
প্ৰেম আৰু যৌৱনৰ মিঠা মাদকতা সিও যে লিখিছে বিধিয়ে সবাৰে ভাগ্যত। গতিকে সখী সকলোবোৰ সপি দিয়া বিধিৰ কাষত। সখী সখী জ্ঞান গৰ্ভৰ কথা তুমি কৰিছা বেগ। তোমাৰ মুখত এনে জ্ঞান গৰ্ভৰ কথা শুনি মোৰ কেনে লাগে জানা? কেনে লাগে সখী? তুমি যে মোৰ মাতৃমূৰ্তিৰ অনন্য ৰূপ। সখী পৰিহাস নালাগে কৰিব। সখীৰ পৰিচয়তে ৰাখা মোক সীমাবদ্ধ কৰি। সখী সখী উষা, সখী চিত্ৰলেখা, সখী চোৱাচোন। সখী অস্তাফলে দিনামনি কৰিলে গমন। ব'লা সখী সন্ধ্যা পূজাৰ কৰো আয়োজন। চিন্তা কৰি প্ৰয়োজনৰ কথা ভুল গ'ল নিজ কৰ্তব্য। ব'লা সখী। দ্বাৰকাপুৰীৰ সৌন্দৰ্যই বৈকুণ্ঠপুৰীৰ দৰে কেতিয়াবা মোৰ মন আকুল কৰি তোলে। ধন্য ধন্য জম্বুদ্বীপ। এই জম্বুদ্বীপতেই সৃষ্টিৰ আদিৰে পৰা বিবিধ অৱতাৰে লীলা কৰি আহিছোঁ। এইবাৰো তাৰ নহ'ব ব্যতিক্ৰম। এনাভিজৰ প্ৰণাম বাৰম্বাৰ নমো দীপ পদ্মমালা ধাৰী নমো দীপ পদ্মমালা ধাৰী। নাৰায়ণ নাৰায়ণ নাৰায়ণ। হে প্ৰভু ভকত বৎসল হৰি, অধমৰ শতকোটি প্ৰণিপাত কৰিবা গ্ৰহণ। উঠক দেৱৰী প্ৰভু, আপোনাৰ পদধূলাই পবিত্ৰ কৰিলে এই দ্বাৰকানগৰ। নাৰায়ণ প্ৰভু, দ্বাৰকাপুৰীৰ আমোদ প্ৰমোদত ব্যস্ত থাকি বোধ কৰোঁ বৈকুণ্ঠৰ পুৰী কথা পাহৰি গৈছে। দেৱৰ্ষি প্ৰভু, ভক্তক পাই থাকিলে বৈকুণ্ঠপুৰী জানো কিবা প্ৰয়োজন? আপুনি বৰ চতুৰ প্ৰভু। আপোনাৰ মহিমা বুজিবৰ কাৰ সাধ্য আছে? পিছে প্ৰভু, আপুনি দ্বাৰকাত ব্যস্ত থাকোঁতে সিফালে যে হৰি নামৰ মহিমা লোপ পোৱাৰ উপক্ৰম হৈছে তালৈ মন কৰিছেনে প্ৰভু? দেৱৰ্ষি প্ৰভু, কোনে কৰিব পাৰে হৰি নামৰ মহিমা লুপ্ত? নাৰায়ণ নাৰায়ণ প্ৰভু, দেৱৰ্ষি মৰ্ত্যদেৱৰ শিৱ ভক্তই প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ কাৰণ স্বয়ং মহাদেৱ। মহাদেৱ? হয় প্ৰভু। মহাদেৱ আমাৰ অংশ। নাৰায়ণ। মহাদেৱে আমাৰ নাম লুপ্ত কৰিব নোৱাৰে, আৰু কৰিলেও বা তাত ক্ষতি কি? প্ৰভু, ভোলানাথ এইবাৰ প্ৰতিযোগিতাত নামিছে। তেওঁ বোলে শিৱ ভক্তৰ প্ৰভাৱ বিস্তাৰ কৰিব। দেৱৰ্ষি প্ৰভু, মহাদেৱে আমাৰ একো অনিষ্ট কৰিব নাৰায়ণ। তাতেইতো আপোনাৰ ভুল জনাৰ্দন। ৰুদ্ৰগুণত গুণৱানসকলে ৰুদ্ৰ পূজা কৰিলে আৰু যদি মহাদেৱ প্ৰসন্ন হয় তেন্তে
বিষ্ণু ভক্তৰ সকলৰ অৱস্থা কি হ'ব জনাৰ্দন? দেৱৰ্ষি প্ৰভু মোৰ ভক্তসকল নিৰ্ভীক অলস নাৰায়ণ শিৱৰ মহিমাই তেওঁলোকৰ একো অনিষ্ট সাধন কৰিব নোৱাৰে। প্ৰভু এটা মাত্ৰ ইংগিত দি শুনক। মহাসুৰ বলি নন্দন প্ৰবল প্ৰতাপী বানাসুৰ শোণিতপুৰৰ হাছে মানে যত প্ৰজা তেওঁ ৰাজ্যত হৰসেৱী হয়। বলে বিদ্যে জগত প্ৰখ্যাত, নৃত্য গীতে শিৱক পূজে হৰ হৰ বুলি। শোণিতেশ্বৰ দানৱ নিপতিবান শুনিছো সিজনৰ কথা, সময়ত নিশ্চয় কৰিম ইয়াৰ উচিত বিধান। প্ৰভু ইংগিত মাত্ৰ দৰ্শালো আপোনাক, তেওঁৰ প্ৰতি যেন থাকে সজাগ হৈ। আমিও এতিয়া বিদাহে মাগিছো। ভাল দেৱৰ্ষি তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো এ যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱা কৰিতে হৰি তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱা নাৰায়ণ নাৰায়ণ আমিও যাওঁ নিজ কৰ্তব্যৰ হেতু হওঁ অগ্ৰসৰ। সখী অকস্মাত কিয় মোৰ এনেকুৱা লাগিছে? ৰোমাঞ্চতিত হিয়া মোৰ উতলি উঠিছে। সখী কি হ'ল তোমাৰ? কিহে কৰে এনে চতন? নাজানো সখী, অজানিতে কোনোবাই আহি মোৰ ব্ৰহ্মচাৰ্যবধ কৰে চূৰ্ণাহিত। নহবা উঠিৰা সখী, বিজুলীৰ চমকনি মেঘৰ বুকুত উঠি পুনৰ যিদৰে মাৰ যায় তোমাৰো আজি সেই মনোভূতি। সখী অকস্মাত কিয় হওঁ মই ইমান দুৰ্বল জানা সখী? সাধাৰণ নহয় মোৰ এই মনোগতি। নহবা উঠিৰা সখী, স্থিৰ হোৱা তুমি। ত্যাগ কৰি হৃদয়ৰ সমূহ দুৰ্বলতা স্মৰণ কৰা সেই দেৱী ভগৱতীক। উচিত সময়ত উচিত কথা কৰিলা প্ৰকাশ। নাই আৰু মই নকৰো পলম, বহাগলৈ ঘৰ তপস্যাত বহোগৈ। সখী কৃষ্ণ হৰি শোভাত বেশ কৰে প্ৰদুল্লৰ
মুৰাৰীৰ অন্তৰ। প্ৰদ্যুম্নৰ পুত্ৰ মই কৃষ্ণৰ নাথ অনিৰুদ্ধ নামে মোক জানে সৰ্বজনে সৰগৌৰ ৰং ৰাৱতী তুল্য এই দ্বাৰকাৰ মাজত মহাসুখে কাল মই কৰিছোঁ যাপন। কিয় কিয় জানো হঠাতে মনত মোৰ এনে এক ভাৱৰ হৈছে উদয়। কেতিয়াকৈ পাম মোৰ প্ৰাণৰ লগৰী, যাওঁ যাওঁ সেই কাৰ্যতে হওঁ অগ্ৰসৰ। নমো নমো অন্তৰ্যামী শিৱ মহেশ্বৰ, তব শিষ্য প্ৰভু প্ৰতি হলো কৈছ। দেখা দিয়া মহাদেৱ সৰ্বসিদ্ধিদাতা, তুমি ইষ্ট দেৱ প্ৰভু, তুমি হৰ্তা কৰ্তা। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ভক্ত বানাসুৰ, সাধনাৰ পূৰ্ণ কাম হৈছে আজি। কি বৰ মাগিবা মাগা মহাসুৰ? কোনে আহি মোৰ তপত জন্মাইছে ব্যাঘাত? উন্মিলিত হোৱা আগতে দুশ্চক্ষু মোৰ আঁতৰি যা মোৰ সন্মুখৰ পৰা। চোৱা চক্ষু মিলিহে বলিৰ নন্দন, কোন আজি দৃশ্যমান তোমাৰ সন্মুখত? কি যে ভাগ্য মোৰ, প্ৰভু দিলা দৰ্শন। হে ত্ৰিলোচন, অধমৰ শত অপৰাধ কৰিবা ক্ষমা। হে প্ৰভু পিনাকী পানী, হৈছে যদি তুষ্ট এই অধমৰ প্ৰতি, পুত্ৰৰূপে গ্ৰহণ কৰক মোক। হওঁ যেন মই কাৰ্তিকেয়ৰ অনুজ, এই মোৰ হাবিয়া, এই মোৰ তপস্যাৰ লক্ষ্য। তথাস্তু, আজিৰ পৰা তুমি মোৰ পুত্ৰৰূপে ত্ৰিজগত সবা পৰিচিত। কাৰ্তিক মোৰ দ্বাৰা তুমি সততে সবা ৰক্ষিত। আৰু শুনা হেৰা মহাসুৰ, মই তোমাক সহস্ৰভুজ পৰিমিত বল কৰিলো প্ৰদান। সহস্ৰভুজ বান নামেৰেও তুমি সবা পৰিচিত। মই নিজে তাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিম, তাৰ বাহিৰে আন কোনেও তোমাক কৰিব নোৱাৰে পৰাস্ত। এতিয়া মই আহিলোহে। প্ৰভু আৰু এক বৰ মোক কৰক প্ৰদান। মাগা পুত্ৰ। প্ৰভু, দ্বিতীয় বৰদানত প্ৰভু দত্ত অপৰিসীম বল বিক্ৰমত যেন উপযুক্ত প্ৰতিযোদ্ধা লাভ কৰোঁ,
সেই বৰলাভত বঞ্চিত হৈ জীৱন ধাৰণ কৰিবলৈ মোৰ অলপো হাবিয়াস নাই। আৰু তেনে এক মহাৰণৰ নিয়োগ হ'বলৈ নাপালে সহস্ৰভুজ পৰিমিতি বল মোৰ নাই প্ৰয়োজন। গতিকে হে ভূতনাথ, মহাৰণ যেন অনতিবলমে লাভ হয়, ইয়াৰ এক সুসমাধান নাপাওঁ মানে মোৰ তপস্যা পূৰ্ণ নহ'ব। ভক্ত বানাসুৰ, তোমাৰ ৰাজভৱনৰ চূড়াত পুথিত আছে যে ময়ূৰ ধ্বজ, সেই ময়ূৰ ধ্বজ চূড়াচুত হৈ যিদিনা ভূমিত হ'বহি পতিত, সেইদিনাই তোমাৰ মনোমত মহাৰণ আগন্তক মিলিব। আৰু সেই অলৌকিক মহাৰণ তোমাৰ কন্যা উষাৰ জৰিয়তে হ'ব সংঘটিত। সেয়ে সেই কন্যাক তুমি সুৰক্ষিত কৰি ৰাখিবা। বৰলাভ মোৰ অথলে নগ'ল। ধন্য মই, ধন্য মোৰ অনুপমা কন্যা আশা, মিলিব মনোমতৰণ। কিন্তু কেতিয়া, কাৰ সতে, ইমানেই জানিব বাকী আছে। যাওঁ মই আগন্তুক মহাৰণৰ বাবে হওঁগৈ প্ৰস্তুত। সপোনত উষা দেৱী কুমাৰক পাইলা দেখা দেখা সৰ্বজনে ঈশ্বৰৰ লীলা
দেখা দি দিঠকত আঁতৰি গলা কিয়? মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো। সখী 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 কি হ'ল প্ৰাণ সখী মোৰ? কিয় দেখো অস্থিৰ তোমাক? নাজানো সখী, অজানিতে কোনোবাই আহি মোৰ ভাঙে হিয়াৰ দুৱাৰ। সখী মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো। সখী চঞ্চল নহবা সখী, স্থিৰ হোৱা তুমি। সখী নামানে বুজনি মনে, ভাষা নাই কবলৈ মোৰ অন্তৰৰ ব্যথা। সখী নকলেনো কেনেকৈ জানিম তোমাৰ অন্তৰৰ ব্যথা? কিনো কম সখী, নিদ্ৰাত থাকোঁতে মই এজন অচিনাকি সুন্দৰ যুৱকে সপোনত মোক দিলেহি দৰ্শন। সখী কিনো কোৱা? ই যে সপোন, সপোনৰ কোনো অৰ্থ নাই। কিন্তু সখী মোৰ মনত দিঠক যেন লাগিছে, মনে যে মোৰ নামানে বুজনি। সখী এটা কথা পৰেনে মনত? কি কথা সখী? এবাৰ ভাবি চোৱাচোন সখী, আজি শুক্ল পক্ষৰ দ্বাদশী বিধি। সখী পৰিছে মনত। সখী সপোনত দেখা যুৱকৰ বিষয়ে জনোৱা সকলো। সখী তুমি যিজন সপোন কোঁৱৰৰ কথা কৈছা, দিঠকত মই তেওঁৰ বিষয়ে নাজানো একোকে। সখী তথাপিতো মোৰ ক্ষুদ্ৰ শক্তিৰে তোমাৰ মনোৰোধ পূৰণ কৰাৰ উপায় চিন্তা কৰিছো। সখী কি উপায় চিন্তা কৰিছা? কোৱা মোক সবিশেষ ভাঙি। সখী মই ইয়াকে ভাঙিছো। কি ভাঙিছা সখী? মই এজনকৈ দেৱতা দানৱ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে প্ৰতিচ্ছবি তোমাৰ আগত দাঙি ধৰিম। সখী তাৰে মাজৰে পৰা তুমি তোমাৰ সপোন কৰক বিচাৰি উলিয়াবা। সখী এতিয়া বলা যাও। বলা সখী। মন্ত্ৰীবৰ দাদৱৰাজ, তপস্যাত তুষ্ট হৈ মহাদেৱে দিলে মোক বঞ্চিত বৰদান। সেই অনুসাৰে প্ৰথমতে হ'ল মোৰ মহাদেৱৰ পুত্ৰত্ব প্ৰাপ্তি। দাদৱৰাজ, দ্বিতীয়তে সহস্ৰভুজ বান নামে মই হলো প্ৰখ্যাত। মহাদেৱ আৰু কাৰ্তিকেয়ৰ দ্বাৰা সততে মই সংৰক্ষিত। স্বয়ং মহাদেৱ যাৰ ওচৰত পৰাজিত হ'ব, তেওঁৰ বাদে আন কোনেও মোক পৰাজিত কৰিব নোৱাৰে। ই যে অতি আনন্দৰ কথা দানৱৰাজ। স্বয়ং মহাদেৱ যাৰ ৰক্ষক, অজয়বীৰ কাৰ্তিক যাৰ সহায়, তেওঁক ত্ৰিভুৱনৰ অধীশ্বৰ বুলি কোনে নামানিব? যাৰ চক্ৰৰ ভয়ত অস্ত্ৰবান হৈ দ্বিতীৰ নন্দনগণে সাগৰ অতল গহৰত আত্মগোপন কৰি আছে, সেই মহাসুৰগণে অচিৰেই মুক্তি পাব। স্বৰূপ কৈছা মন্ত্ৰী। সমকক্ষ প্ৰতিযোদ্ধাৰ কামনা মই মহাদেৱৰ আগত কৰিলোঁ প্ৰকাশ। হৰিষ মনেৰে মহাদেৱে দিলে সমিধান, যিদিনাই ৰাজভৱনৰ চূড়াৰ পৰা ময়ূৰধ্বজ খহিব, সেইদিনাই মহাৰণৰ আগন্তুক মেলিব। আৰু সেই আশাতে শৰীৰৰ শিৰে শিৰে ৰণতেজ প্ৰবাহিত হ'ব ধৰিছে। হে দাদৱৰাজ, মহাদেৱৰ পৰা যি বৰ লাভ কৰিলে, তাত মই হৰ্ষ বিষাদ দুয়োটাকে উপলব্ধি কৰিছোঁ। কিয় মন্ত্ৰী? বিষাদ কি কাৰণে? আগন্তুক মহাৰণৰ বাবে বিষাদিত হৈছা? নালাগে তুমি কৰিব সমৰ, অকলেই নাখিম মই অজস্ৰ সেনানী। মই সংগ্ৰাম পৰামুখ নহওঁ দানৱৰাজ। তেনেহ'লে তোমাৰ কথাৰ অৰ্থ? অসুৰেশ্বৰ, বিষাদ লাগিছে এই কাৰণেই দাতা দেৱতাৰ হাঁহি ব্যৰ্থবোধক হ'ব পাৰে। তেনে আশংকা নকৰিবা মন্ত্ৰী। পিতৃয়ে পুত্ৰৰ অহিত চিন্তা নকৰে কদাপি। বিষম শব্দৰে ময়ূৰধ্বজ ভূপতিত হৈছে, অমংগলৰ চিন্তা লাগিছে মনত। নহয় অমংগল, ই যে মংগল আচৰণ। দানৱৰাজ, মন্ত্ৰী
দ্বাদপ্ৰাস মিলিল মোৰ আকাংক্ষিত ৰণ যাওঁ মই আগন্তুক মহাৰণৰ বাবে সংগই প্ৰস্তুত